নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ টেক অনলাইন চেনেলৰ। চ' আজি মই আপোনালোকক জনাম যে যেটো 4th ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰেমৰ যেটো ফৰ্ম ফিলআপ এতিয়াটো আৰম্ভ হৈ গৈছে 1 এপ্ৰিলৰ পৰা। চ' এইটো কেনেদৰে আপোনালোকে ফৰ্মটো ফিল কৰিব, কাৰণ যদি ভালদৰে কৰা নাযায় দেন মানে আপোনালোকৰ অসুবিধা হ'ব, পিছলৈ আপোনালোকে সাবজেক্টও সলনি কৰিব নোৱাৰিব। চ' সেইবাবে ভালদৰে চাই ল'ব। চ' তাৰ কাৰণে প্ৰথমতেতো আপোনালোকে ডিব্ৰু যেটো samart.edu.in পৰ্টেলত আপোনালোকে যাব লাগিব, সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগালগ এনেদৰে এটা অপচন আহিব য'ত আপোনালোকে samart.edu.in লিখা আছে। চ' এটা ষ্টুডেণ্ট পৰ্টেল আছে। চ' ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছতে আপোনালোকৰ এনৰলমেণ্ট নম্বৰ আৰু পাছপৰ্ট ইয়াতে দিব লাগিব। এনৰলমেণ্ট নম্বৰ আপোনালোকৰ যেটো মাৰ্কশ্বিট হয় বা আপোনালোকৰ যেটো আইডেন্টিটি কাৰ্ড হয় তাতে লিখা থাকিব, সেই এনৰলমেণ্ট নম্বৰটো দিব আৰু পাছপৰ্টটো ইয়াতে ফিল কৰিব, দেন লগইন কৰিব। চ' এইটো আপোনালোকে যদি পাহৰি গৈছে দেন ইয়াতে ৰিছেট পাছপৰ্ট এটা অপচনো আছে, ইয়াতে ৰিছেট পাছপৰ্ট কৰি ল'ব পাৰে আপোনালোকে। চ' ইয়াতে মই লগইন কৰি ল'ম এনৰলমেণ্ট নম্বৰ আৰু পাছপৰ্ট দি। চ' লগইন হৈ যোৱাৰ পাছত এনেদৰে এটা ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথমতেতো ইয়াত কৈছে যে ফৰ্ম ফিলিঙৰ কাৰণে দুটা ষ্টেপ আছে। প্ৰথমতে সেমিষ্টাৰ কোৰ্সটো আপোনালোকে কৰি ল'ব লাগিব, তাৰপিছতে ইয়াতে এক্সামিনেশ্যন যেটো সিলেকশ্যন প্ৰসেছ আছে সেইটো কৰি আপোনালোকে এক্সামিনেশ্যন ফৰ্মটো উলিয়াব পাৰিব। যেহেতুকে মই সেমিষ্টাৰ কোৰ্স সেকশ্যনটো কমপ্লিট কৰি থোৱা আছে, চ' ইয়াতে যদি মই ক্লিকো কৰোঁ দেন এনেদৰে এটা অপচন আহিব। এতিয়া যেটো কোৰ্স সিলেকশ্যন আছে ইয়াতে মই সিলেক্ট কৰি থোৱা আছে, যেহেতুকে মই BA কৰিছোঁ দেন এটা BA অপচন আছে। চ' এইটো মই এটা নকৰোঁ, এটা মই ডেস্কবৰ্ডত ক্লিক কৰিম। নেক্সট তলত আছে যে এক্সামিনেশ্যন ফৰ্ম ক্লিক হিয়াৰ। চ' ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগালগ এনেদৰে অপচন আহিব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন ওপেন ফৰ ৰেগুলাৰ এক্সামিনেশ্যন 2nd চেম 4th চেম 6th চেম সেমিষ্টাৰ 2026 মে টু জুন ইভেন্ট সেমিষ্টাৰ বেচলাৰ অফ আৰ্টছ লিখা আছে। চ' ইয়াতে ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম আছে। চ' ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগালগ ইয়াতে আপোনালোকৰ নাম, এনৰলমেণ্ট নম্বৰ আৰু ক'ত আপোনালোকে পঢ়ি আছে আৰু লেভেলটো কি হয়, বেচলাৰ হয় আৰু প্ৰগ্ৰামটো ডিগ্ৰী হয় আৰু ডেলিভাৰী মোডত ফেচ টু ফেচ দি থোৱা আছে। ৰোল নম্বৰটো খালী আহিব পাৰে আপোনালোকৰ। চ' চিন্তা নকৰিব, ইয়াতে এডমিশ্যনটো কিমান চনত কৰিছিলে এইটো আহিব আৰু ডিচিপ্লিন যিহেতুকে মই ইয়াতে পলিটিকেল সায়েন্স লোৱা হৈছিলে। চ' ইয়াতে পলিটিকেল সায়েন্স আছে, মোবাইল নম্বৰ, ইমেইল ID, আপোনালোকৰ ফাদাৰ মাদাৰ নেম আৰু তাৰ পিছতে ইয়াতে তলতে আপোনালোকৰ ABC কাৰ্ডটো আহি যাব, এড্ৰেছ আহি যাব। নেক্সট তললৈ আহিব আপোনালোকে ইয়াতে সিলেক্ট PWD পাৰ্সন, যদি আপোনালোকে PWD পাৰ্সন হয় দেন ইয়াতে সিলেক্ট কৰি ল'ব কি হয়, মইতো নট এপ্লিকেবল দিব লাগিব, এইটো নট এপ্লিকেবল। দেন তললৈ আহিব, এই আপোনালোকে সাবজেক্ট কিটা গোটেই কিতাপ আছে। মোৰ টোটেল 1 2 3 4 5টাকে আছে, এই 5টা মোৰ টোটেল 4 সেমিষ্টাৰত লাগিব। চ' ইয়াতে মই এইটো সাবমিট কৰিম। চ' আপোনালোকে সাবমিট কৰি ল'ব, এবাৰ এটা ভেৰিফাই কৰি ল'ব। যদি কিবা অসুবিধা পাইছে যেন লাগিছে আপোনালোকৰ কলেজৰ যেটো প্ৰফেসৰ হয় প্ৰফেসৰলৈ ফোন কৰিব। প্ৰফেসৰলৈ ফোন কৰি আপোনালোকে সুধি ল'ব পাৰে যে মোৰ এইখন পেপাৰ হয় নে নহয়। যদি অসুবিধা আছে দেন নেক্সট আপোনালোকক মই কৈছিলোঁ য'ত সিলেকশ্যন কৰিব পাৰিছিলে তাতে আপোনালোকে সিলেকশ্যন কৰি পৰিব পাৰে। চ' এইটো মোৰ সবটো ঠিক আছে। চ' এটা মই সাবমিট কৰিম। তো এটা সাবজেক্টটো কনফাৰ্ম কৰি ল'ব আপোনালোকে। তাৰপিছতে ইয়াতে সাবমিটৰ অপচন আছে, চ' এটা সাবমিট কৰিব। সাবমিট কৰাৰ লগালগ আকৌ আপোনালোকৰ এইটো পেজতে থাকিব। তললৈ আহিব, ইয়াতে সাবমিট এক্সাম ফৰ্মৰ এটা অপচন আছে। চ' ইয়াতে যদি আপোনালোকে আপডেট কোৰ্স কৰিব বিচাৰে, কোৰ্সটো যদি আপডেট কৰিব বিচাৰে ইয়াতে আপডেট কোৰ্সো আছে। মোৰ ইয়াতে যিহেতুকে ইয়াতে প্ৰতিটো ডিটেইলছ মোৰ ঠিক আছে দেন ইয়াতে মই সাবমিট এক্সামিনেশ্যন ফৰ্ম আছে, যে এক্সাম ফৰ্ম ইয়াতে মই ক্লিক কৰিম। তো ক্লিক কৰাৰ লগালগ এটা সাকসেস আহি যাব, এক্সামিনেশ্যন ফৰ্ম সাবমিটেড সাকসেসফুলি লিখাকে আহি যাব। ইয়াতে এটা প্ৰিন্ট এপ্লিকেশ্যনৰ অপচন আছে। চ' ইয়াতে প্ৰিন্ট এপ্লিকেশ্যন কৰিব আপোনালোকে আৰু প্ৰিন্ট এপ্লিকেশ্যন কৰি যিটো ৰিচিপ্ট জেনেৰেট হৈছে এই ৰিচিপ্টটো আপোনালোকে যিটো আপোনালোকৰ কলেজ হয় বা ইউনিভাৰ্চিটি হয় তাতে গৈ আপোনালোকে সাবমিট কৰি দিব। যেহেতুকে মই এটা প্ৰতিটো ডিটেইলছ সেভ আছে, মই এটা সেভ কৰি প্ৰিন্ট কৰি লৈছোঁ। চ' ডেটছ ইট। এনেদৰে আপোনালোকে যিটো এক্সাম ফৰ্ম হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে 4th চেম আৰু আপোনালোকৰ 2nd চেম আপোনালোকে 6th চেমৰ কাৰণে ফৰ্ম ফিলআপ কৰিব পাৰে। ডেটছ ইট। থেংক ইউ।